মৰ্ণিং সকলোকে মোৰ পেজাৰ চেনেলটোলৈ স্বাগতম। এতিয়া টাইম হৈছে 8:05 আছে। মই 7টাতে উঠিলোঁ, গা চা ধুলোঁ। কিয় জানে আজি আমি মাছ থ'বলৈ যাম যে, তাকে আৰিয়াৰ বস্তুবোৰ যোগাৰ কৰি ল'লোঁ। সকলো মানুহ ওলাই গা ধুই নিজক ৰেডি কৰি যাব পাৰে, কিন্তু মই নোৱাৰোঁ। মোৰ ছোৱালীজনী আছে যে, সেইকাৰণে ল'ৰা ছোৱালী থকা মাকবোৰে বহুত সোনকালে উঠিব লাগে। নিজতকৈ নিজৰ ল'ৰা ছোৱালীবোৰৰ বস্তুবোৰ যোগান ধৰি মেলিহে যাব পাৰিম। তাতে আকৌ ফ্লাইটৰ কথা আছে নহয়, টাইমত গৈ মাহঁতক এয়াৰপৰ্টত থ'বগৈ লাগিব, তেতিয়াহে হ'ব। বাছৰ দৰে বোলে এই ৰখি থাকচোন 10 মিনিট আধা ঘণ্টা, নহ'ব নহয়। এতিয়া বায়ে ব্ৰেকফাষ্ট কিবাকিবি বনাই আছে, পেকিং কৰি লৈ যাব তাত খাবলৈ। মই এয়া বস্তুবোৰ পেক কৰি ল'লোঁ। এয়া শুইয়ে আছে। কেতিয়াবা আকৌ উঠাৰ লগে লগে তাই উঠি যায়। যেতিয়া ক'ৰবালৈ যাবলৈ থাকে তেতিয়া আকৌ নুঠে। এতিয়া বহি আছোঁ আৰু আজি মই চাকি জ্বলাব নাযাওঁ, দেৰি হৈ যাব নহয়। গা ধুৱাব লাগিব, খুৱাব লাগিব, পিন্ধাব লাগিব। এতিয়া পূৰা বাগৰি হৈছে। বাপেক জীয়েক একদম একেই কৈছোঁ নহয়। উঠি গ'ল আমাৰ ছোৱালী 8:30 বজাত। এতিয়া মই ব্ৰেকফাষ্ট বনাই আনিছোঁ, খাই বৈ ধুনীয়াকৈ গা ধুব ন মা। ঠিক কৰি লওঁ পটাপট, সেইফালে উৎপাত কৰি আছোঁ, গা ধুৱাব লাগিব। ৰুম ঠিক কৰি ল'লোঁ, সেইফালে মোৰ আৰু আৰিয়া কাপোৰ ৰেডি কৰিলোঁ, ঘড়ী উলিয়াই থৈছোঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আৰিয়াক গা ধুৱাম, আকৌ এবাৰ মই গা ধুম। 9টা বজাত ৰুটি ভাজি অমলেট চাহ চব লৈ লৈছোঁ আৰু ফালৰ পৰা। খাই লওঁ এতিয়া প্ৰথমতে। খাই মেলি ল'লোঁ, ৰুম তালা মাৰোঁ আৰু তামোল এখন খাই লওঁ। দেখিছে কেনেকুৱা কৰিছে। উৎপাত হৈ গ'ল, কিন্তু ঘৰলৈ যাব। 11:41 এতিয়া নেলি পালোহি। আৰিয়া শুলেই। এইডোখৰতে মানে মাহঁতে পেচাব কৰিবলৈ সোমাইছে। গাড়ীখন পটককৈ ব্ৰেক মাৰি দিওঁতে আৰিয়া কপালত দুখেই পালেও, ভাল সেউজীয়া পৰি গ'ল কি, ভাল তেজ যেন ওলালে বেছিজনী। মানে অকলে যোৱাতকে ব্লগ এটা পালে ন বেলেগ কথা। ঠিক আছে মা। গ'ল আৰু ক'ত আছে 3টাত সোমাবই লাগিব নহয়। চেকিং টেকিং কৰোঁতে টাইম লাগে যে, এতিয়া আমি গৈ থাকোঁ আৰু লাহে লাহে। এইডোখৰত দুখ পালে, এইডোখৰ চৰি, এইডোখৰ খুলি গ'ল। ভাল হৈ যাব দে মা। বাই। সেইয়া আইতা টিনা জেঠাইছা বাই কৈ দিয়া, বাই। এইয়া সকলোৱে মোক সুধি আছিলে আমাৰ মাৰ কি কৰিলোঁ, তেজপুৰত চেকআপ কৰিলে নে নাই কৰা। মানে তেজপুৰত চেকআপ কৰাৰ কথা আছিলে, কিন্তু আমি নকৰিলোঁ। তেওঁ সেইকাৰণে আজি মুম্বাইলৈ পঠিয়াই দিয়া হৈছে। মাহঁতে অহা কাইলৈ এপইণ্টমেণ্ট লৈছে, তাত গৈ চেকআপ কৰাব ন কাইলৈ। ডক্টৰক দেখাব, তাৰপিছত আকৌ আল্ট্ৰাচাউণ্ড কৰিব দিব চাগে। আকৌ আল্ট্ৰাচাউণ্ড কৰিব। আমাৰ যিখিনি ৰিপৰ্ট আছিলে সেইখিনিও লৈ গৈছে, সেইখিনিও দেখাব। তাৰপিছত এতিয়া নিশ্চিন্ত মানে, গম পাইছেনে, কাৰণ কেলৈ মাৰ এটা হিষ্ট্ৰীয়ে আছে ন। তাত অলৰেডি মানে তেওঁ অপাৰেশ্যন কৰিছিলে ব্ৰেষ্টৰ, যিহেতু সেইটো কাৰণে মানে ইয়াৰ ডক্টৰে একো বুজি নাপাব। আৰু ঘপককৈ ধৰক বিষ চিষ হ'লে আমি ক'লৈ যাম। আমিতো তেজপুৰত কোনো পধ্যেই নকৰোঁ। কাৰোবাৰ কাৰণে তেজপুৰ বেষ্ট হ'ব পাৰে, আমি তেজপুৰত কোনো পধ্যেই নকৰোঁ। সেইটো কাৰণে মাক এতিয়া মুম্বাইলৈ পঠিয়াই দিয়া হৈছে। তেওঁলোক আজি 5টা বজাত এতিয়া গৈ পিনে 8টা বজাত পাবগৈ আৰু কাইলৈ ডক্টৰৰ লগত কনচাল্ট কৰি কেতিয়া কি কৰা হ'ব গম পোৱা যাব আৰু সেয়াই আৰু গম পাইছেনে। মুঠতে যি হৈছে চব ভাল হওক সেইটোৱে বিচাৰোঁ। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু লাহে লাহে। এতিয়া পালোহি মিচিংগা। অহাৰ লগে লগে ক'ল্ড ড্ৰিংকছৰ পৰা ষ্টাৰ্ট কৰে আৰু ইফালে আৰিয়াক বহাই দিছোঁ। এই নিমখ নলয়। আমি ইয়ালৈ আহিলে আকৌ ফ্ৰেছ পৰ্ক থালিহে খাওঁ।
অৰ্ডাৰ দিলোঁ, বহি আছোঁ এতিয়া। থালিটো দেখুৱাই দিছোঁ। আজি ভাত চাত খাই এতিয়া ছোৱালীক বোলে পাপকৰ্ণ লাগে, চকলেট লাগে, বিস্কিট লাগে। এয়া বিস্কিট খাই আছে। এতিয়া ঘৰমুৱা হৈ গৈ আছোঁ। এতিয়া মাহঁতৰ বোলে ফ্লাইট বোলে দিলেই হ'ল। 5টা বজাত থকাখন এতিয়া 6:20 হৈ গ'ল। চাওকচোন, ইম্ফলত বোলে বতৰ বেয়া কাৰণে ফ্লাইট দিলেই হ'ব। ৰখি আছে আৰু এতিয়া মাহঁতেও লাঞ্চ কৰিলে, বনাই নিছিলে যে খালে মেলিলে। এতিয়া ৰখি থাকক আৰু আমি গৈ থাকোঁ আৰু। পালোঁ যোৰাবাট, চিপচিপকৈ আকৌ বৰষুণ আহিছে। আজি বোলে ফ্লাইটখন দিলেই হ'ব। 5টা বজাত আছিলে, তাৰপিছত ক'লে 6:30 যাব বুলি ক'লে। তাৰপিছত আকৌ এতিয়া কৈছে 7টা বজাত। ইমান লেট হৈ গ'লে প্ৰব্লেম হৈ যায় ন। আৰু ঘৰ পাওঁতে 12টা বাজি পাৰ হৈ যাব। আচলতে বতৰো বেয়া যে, বতৰ বেয়া হ'লে আকৌ আপোনাৰ কেনেকৈনো আহিব, সেইটো এটা কথা আছে ন। ভয়ো লাগে। ইয়াত ক'তোৱে মুঠতে শান্তি নাই। আপোনাৰ জলপথতো শান্তি নাই, স্থলপথতো শান্তি নাই, বিমান পথতো শান্তি নাই, হয়নে? মুঠতে য'তেই যাব মানে ৰিস্ক লৈ যাব লগা নিচিনা হয় আৰু আজিকালি। তাকে ভালে ভালে গৈ পাওকগৈ আৰু সেইটোৱে আৰু। বিস্কুট খাবা? অঁ অঁ। মিঠাই খাবা নি? মিঠাই নোখোৱা? এতিয়া মানে ডাঙৰ হোৱাৰ পৰা যি টি খাওঁ কৰিয়ে থাকে, সেয়া দি দিওঁ আৰু। বিস্কুট খাই বোলে। কুকুৰলৈ মেৰী বিস্কুট 2টা কিনি লৈছিলোঁ, তাইক এতিয়া খাব লাগে বোলে। পিছে ভালেই বাৰু, মিঠাটো কম আছে যে। মেৰী বিস্কুট খাবা আমা? অঁ। 7:05 হ'ল। আমি এতিয়া ভোমৰাগুৰি দলং পালোহি। আমাৰ আৰিয়া হৈ গ'ল আৰু মাহঁতো ফ্লাইটত উঠিলে। আমিও ঘৰ পামগৈ আৰু। চব একেলগে হৈ আছে আৰু। বহুত টাইম বহিব লগা হ'ল মাহঁতৰ। ধেমালি নি 2:30 বজাতে এৰিলোঁ ন মাহঁতৰ তাত। বয়সস্থ মানুহবোৰ এনেকৈ বহি থাকিবলৈ পালে বেয়া লাগে ন। 4 ঘণ্টা বহিলে। 4 ঘণ্টা বহিছে, ধেমালি। তাতে এয়াৰপৰ্টত আমনিও লাগে জানেনে। আমাৰে আমনি লাগে, তেওঁ কেনেকুৱা লাগিছে বা। তেওঁলোক এতিয়া যেতিয়ালৈকে ঘৰ নাপায়, সেইটো এটা টেনশ্যন নহয়নে? টেনশ্যন হ'ব লগা কথাও হয় আকৌ। এতিয়া তেওঁলোকৰ চিন্তা আমি ঘৰ পাইছোঁ নাই, আমাৰ চিন্তা তেওঁলোকে কেতিয়া ঘৰ পাবগৈ। মুঠতে মানুহবোৰ কি জানে, ঘৰৰ মানুহবোৰ একেলগে থাকিলে চিন্তা নহয়, কিন্তু ভাগ ভাগ হৈ গ'লে চিন্তা এটা আহি যায়। কিন্তু সুকলমে পাওকগৈ, সেইটোৱে বিচাৰোঁ আৰু। এতিয়া আমাৰ আৰিয়াও ভাগৰ লাগিলে, নগাঁৱৰ পৰা শুই আহিছে। ঘৰ পোৱা মাত্ৰকে উঠিবই আৰু। দেখিছেই নহয়, ইমান টকটকাই থাকে, ইমান কথা ক'ব পৰা হ'ল। আজি তাতে দুখো পালে, অকণমান ক'লা পৰিলে বাৰু। কথা নুশুনে যে, উপায় নাই আৰু। এই দেউতাকৰো ভুল, দেউতাকে পটককৈ গাড়ীখন স্পীড বঢ়াই দিলে সেইটো টাইমত, সেইটো কাৰণে পৰি গ'ল। মোক আকৌ ধৰিব নিদিয়ে যে, ধৰিলে বেয়া পায় তাই। আৰু এই চিটটোত বহিবই লাগে, উপায় নাই। পাওঁতে এতিয়া 8:15 আছে। আৰিয়াক ফ্ৰেছ কৰি দিলোঁ। চাহ একাপ খাই লওঁ, খাই লৈ পিনে মানুহজন বজাৰলৈ যাব, তাৰপিছত মই ফ্ৰেছ হ'ম আৰু। আহা। ক'ৰবাৰ পৰা আহিলৈ গাটো ধুলেহে শান্তি লাগে। এতিয়াই শান্তি লাগিছে। কি গাই? এইটো আমাৰ দুষ্টটো আহিয়ে কামত লাগিছে। মাহঁত গৈ আছে আৰু। মাহঁত যেতিয়া পাবগৈ, ফোন এটা পাম, তেতিয়াহে ভাল লাগিব ন। সেয়াই আৰু। কাইলৈ তেওঁৰ এপইণ্টমেণ্ট আছে, এপইণ্টমেণ্টত গম পাম আৰু কি হয় কি নহয়, কেতিয়াকৈ কি কৰিব। সুকলমে হৈ যাওক, সেইটোৱে বিচাৰিছোঁ। ভাগৰ লাগিছে আৰু। কণ্টিনিউৱাছলি 10 ঘণ্টাই হ'ল আৰু জাৰ্ণি কৰি থকা। ৰাতিপুৱা 10টা বজাতে ওলাই যোৱা নহয়। এতিয়া আৰিয়ালৈ খানা বনাবলৈ দিছোঁ, খিচিৰি আৰু মাংস ফ্ৰাই খাব। আৰু তেন্তে আজিলৈ আৰু ইমানতে সমাপ্ত কৰোঁ আৰু দেই। আশীৰ্বাদ কৰিব, মা যাতে চব ভালে ভালে হৈ যায় ন। তেন্তে আজিলৈ গুড নাইট আৰু। ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক।